নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ঘৰতে গাজৰ আৰু নাৰিকলৰ লাড্ডু কেনেকৈ বনাই তাকে দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি আমাৰ ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই 4টা মিডিয়াম সাইজৰ গাজৰ লৈছো। গাজৰ কেইটা মই ভালকৈ ধুই লৈছো। এতিয়া মই গাজৰ কেইটাৰ বাকলিখিনি গুচাই লম। ইয়া দেখিছেনে এনেকৈ মই আটাইকেইটা গাজৰৰ বাকলিখিনি গুচাই ললো। এতিয়া চাটনি বনোৱাৰ ৰুকনি এখনেৰে মই গাজৰ কেইটা ৰুকি লম। গাজৰ কেইটা ৰুকিবলৈ এখন মই লৈছো। এনেকৈ মই আটাইখিনি গাজৰে ৰুকি লম। গাজৰ কেইটা মোৰ ৰুকি হৈ গ'ল। আমি জানো যে গাজৰত পানী থাকে, গতিকে অতিৰিক্ত পানীখিনি মই হাতেৰে চেপি চেপি উলিয়াই পেলাম। এনেকৈ মই পানীখিনি উলিয়াই দিম। দেখিছেনে কিমান পানী ওলাইছে? এনেকৈ মই আটাইখিনি গাজৰৰে পানীখিনি চেপি চেপি পেলাই দিলো। লগতে মই এটা নাৰিকল ৰুকি লৈছো। যদিওবা মই এটা নাৰিকল ৰুকি লৈছো, গোটেইখিনি নাৰিকল নিদিও, আধাতকৈ অলপ কম নাৰিকল মই যোগ কৰিম। এই বাটিটোতে মই আধা নাৰিকল লৈ ললো। গাজৰ আৰু নাৰিকলখিনি মই ভালকৈ সানি লৈ ইয়াত চেনি যোগ কৰিম। এয়া মই ভালকৈ সানি ললো। এই সৰু কাপটোৰে মই 2 কাপ চেনি যোগ কৰিম। চেনি প্ৰায় 200 গ্ৰাম মান হ'ব। এতিয়া চেনিখিনিও মই গাজৰ আৰু নাৰিকলৰ লগত ভালকৈ সানি ল'ম। যিমানে ভালকৈ সানি ল'ব সিমানেই লাড্ডুটো ভাল হ'ব। এনেকৈ সানিব লাগে যাতে আটাইখিনি এক হৈ যায়। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। সময় থাকিলে 1 ঘণ্টা ঢাকি ৰাখিব পাৰে, নাইবা লগে লগেও বনাব পাৰে, কোনো কথা নাই। এইখিনি ঢাকি ৰখা মোৰ প্ৰায় আধা ঘণ্টা হৈ গ'ল। এতিয়া গেছটো জ্বলাই মই পেনখন উঠাই দিছোঁ। পেন গৰম হৈছে। এয়া মই সানি ৰখা মিশ্ৰণখিনি দি দিছোঁ। এতিয়া লো টু মিডিয়াম ফ্লেমত মই এইখিনি ভাজি ল'ম। যেতিয়ালৈকে চেনিখিনি গলি নাযায় বা আঠা আঠা ভাৱ নহয় বা লাৰু বান্ধিব পৰা জোখৰ নহয়, তেতিয়ালৈকে এনেকৈ ভাজি থাকিব লাগিব। ভাজি থাকোঁতে অনবৰতে লৰাই থাকিব লাগে যাতে তলত লাগি নধৰে। আমি যেনেকৈ নাৰিকলৰ লাৰু বনাওঁ, সেই একে পদ্ধতিতে গাজৰৰ লাৰু বনাব লাগে। মই এবাৰ আঠা হৈছেনে চাই লৈছোঁ। আৰু অলপ ভাজিব লাগিব। এতিয়া ইয়াত মই খুন্দি ৰখা ইলাচি যোগ কৰিছোঁ। হ'বৰ সময়ত এনেকৈ ছাইডৰ পৰা কেৰাহী ধুনীয়াকৈ উঠি উঠি আহিব। হাতেৰে মই অলপ লৈ চাইছোঁ লাৰু বান্ধিব পৰা হৈছে নে নাই। প্ৰায় হৈছে, আৰু প্ৰায় 1 মিনিটমান সময় আমি যদি ভাজি লওঁ ধুনীয়াকৈ বান্ধিব পৰা হ'ব। বাৰে বাৰে গেছ জ্বলাই থকাতকৈ আমি একে পাকতে পাৰফেক্ট কৰি ল'ম। মই আকৌ অলপ হাতেৰে লৈ চাম। এয়া অকণমান মই লৈ চাইছোঁ। দেখিছেনে কিমান সুন্দৰ সৰু লাৰু এটা হৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এই কাঁহীখনতে মিশ্ৰণখিনি মই লৈ লৈছোঁ। মিশ্ৰণখিনি মই অলপ হেঁচি হেঁচি ৰাখিম যাতে শুকাই নাযায়। এতিয়া হাতখন মই ধুই লৈ লাৰু বন্ধা কামটো আৰম্ভ কৰিম। মিশ্ৰণ অকণমান লৈ লৈছোঁ। এতিয়া লাৰু শ্বেপ দি যাম। বৰ সুন্দৰকৈ বান্ধ খাইছে লাৰুটো। দুখন হাতেৰেও মিহি কৰি দিব পাৰে। এয়া দেখিছেনে কিমান ধুনীয়া লাৰু হৈছে। এনেকৈ মই এটা এটাকৈ আটাইখিনি লাৰু বনাম। আপোনালোকক মই আৰু এটা লাৰু বনাই দেখুৱাই দিছোঁ।
এয়া দেখিছেনে কিমান সুন্দৰ লাড়ু হৈছে। এয়া চাওঁতে চাওঁতে মোৰ আটাইখিনি লাড়ু বনাই হৈ গ'ল। ইমানখিনি মই লাড়ু পালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।